নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ ইংৰাজীৰ পাৰ্ট নং 1 হোলি দ্য ফেষ্টিভেল অফ কালাৰ কৈছে যে হোলী ৰঙৰ উৎসৱ। ইয়াৰ আজি প্ৰশ্নটোখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমতে 1 নম্বৰত দিয়া আছে যে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্স কৈছে যে সম্পূৰ্ণ বাক্যত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক। ইয়াৰ প্ৰথম আমাৰ এই নম্বৰ প্ৰশ্নটো দিয়া আছে যে হু আৰ টকিং এবাউট দেয়াৰ হলিডেজ কৈছে যে কোনে তেওঁলোকৰ বন্ধৰ বিষয়ে কথা পাতি আছে। ইয়াৰ এনচাৰখিনি লিখিব লাগিব। ৰিদ্ধি বেলি এণ্ড আৰ্কি আৰ টকিং এবাউট দেয়াৰ কামিং হলিডেজ ফৰ হোলী কৈছে যে ৰিদ্ধি বেলি আৰু আৰ্কিয়ে হোলীৰ বাবে তেওঁলোকৰ আহিবলগীয়া বন্ধৰ কথা কৈ আছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰ প্ৰশ্নটো দিয়া আছে হু হেজ প্লেন টু গ' টু শ্বিলং ডিউৰিং দ্য হলিডেজ ফৰ হোলী কৈছে যে হোলীৰ বাবে বন্ধৰ দিনবোৰত কোনে শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে। ইয়াৰ এনচাৰটো লিখিব লাগিব যে ৰিদ্ধি হেড প্লেন টু গ' টু শ্বিলং অন হলিডেজ ফৰ হোলী কৈছে যে হোলীৰ বাবে বন্ধ দিনবোৰত ৰিদ্ধিয়ে শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে চি নম্বৰটো উইথ হোম ডাজ আৰ্কি লাইক টু ইনজয় হোলী কৈছে যে আৰ্কিয়ে কাৰ সৈতে হোলী উপভোগ কৰিবলৈ ভাল পায়। ইয়াৰ এনচাৰটো লিখিব লাগিব আৰ্কি লাইকছ টু প্লে হোলী উইথ হিজ ফ্ৰেণ্ডছ কৈছে যে আৰ্কিয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে হোলী খেলিবলৈ ভাল পায়। এনেকৈ লিখিব লাগিব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ডি নম্বৰটো যে ফৰ হাউ মেনি ডাজ ইজ দৌল চেলিব্ৰেটেড ইন বৰপেটা কৈছে যে বৰপেটাত কিমান দিনৰ বাবে দৌল উদযাপন কৰা হয়। ইয়াৰ এনচাৰটো লিখিম যে দৌল ইজ চেলিব্ৰেট ইন বৰপেটা ফৰ 3 to 5 days কৈছে যে বৰপেটাত 3 পৰা 5 দিনৰ বাবে দৌল উদযাপন কৰা হয়। তাৰপিছত ই নম্বৰ প্ৰশ্নটো দিয়া আছে যে হোৱাট ইজ দ্য এয়াৰ বৰপেটা ফিল্ড উইথ ডিউৰিং হোলী কৈছে যে হোলীৰ সময়ত বৰপেটা কিয় বায়ুৰে ভৰি থাকে। ইয়াৰ এনচাৰটো লিখিম যে উত্তৰটো দ্য উইণ্ড অফ বৰপেটা ইজ ফিল্ড উইথ হোলী ছংছ ডিউৰিং দিছ দৌল ফেষ্টিভেল কৈছে যে এই দৌল উৎসৱৰ সময়ত বৰপেটাৰ বতাহ হোলী গীতেৰে ভৰি পৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্ন দিয়া আছে যে এফ নম্বৰটো যে হোৱাট ইজ পাৰফৰ্মেড এট নাইট ডিউৰিং হোলী কৈছে যে হোলীৰ সময়ত ৰাতি কি কৰা হয়। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য নাইট অফ হোলী ইজ ছাৰ্ভেড এজ এ প্ৰিটেন্স কৈছে যে হোলীৰ সময়ত ৰাতি ভাওনা পৰিৱেশন কৰা হয়। তাৰপিছত প্ৰশ্নটো দিয়া আছে চি নম্বৰটো যে হোৱাট ইজ চুৱেৰী কৈছে যে চুৱেৰী কি। ইয়াৰ এনচাৰটো লিখিম যে দ্য লাষ্ট ডে দৌল ইজ কল্ড চুৱেৰী কৈছে যে শেষৰ দিনটো দৌলক চুৱেৰী বুলি কোৱা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰ 2 নম্বৰ প্ৰশ্নখিনি যে ৰাইট হুৱেদাৰ দ্য ফ্ল'য়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ কৈছে যে নিম্নলিখিত মন্তব্যবোৰ সঁচা নে মিছা লিখক। ইয়াৰ প্ৰথম এ নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ আৰ্কি ইজ প্লেনিং টু গ' টু শ্বিলং ডিউৰিং হাৰ হলিডেজ ফৰ হোলী কৈছে যে আৰ্কিয়ে হোলীৰ বাবে বন্ধৰ সময়ত শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে। এইটো ট্ৰু অৰ্থাৎ সঁচা বুলি এইটো লিখি ল'ম। তাৰপিছত প্ৰশ্নটো দিয়া আছে বি নম্বৰটো যে দৌল ইজ চেলিব্ৰেট ফৰ 3 to 5 days ইন বৰপেটা কৈছে যে বৰপেটাত 3 পৰা 5 দিনৰ বাবে দৌল উদযাপন কৰা হয়। এইটো ট্ৰু অৰ্থাৎ সঁচা বুলি লিখি ল'ম। তাৰপিছত প্ৰশ্নটো দিয়া আছে কীৰ্তনঘৰ ইজ ইন বৰপেটা কৈছে যে কীৰ্তনঘৰ বৰপেটাত আছে। এইটো সঁচা অৰ্থাৎ ট্ৰু। তাৰপিছত প্ৰশ্নটো দিয়া আছে ডি নম্বৰটো যে পিপুল অফ বৰপেটা প্লে উইথ ফাকু ডিউৰিং অল দ্য ডেজ অফ হোলী কৈছে যে হোলীৰ সকলো দিনতে বৰপেটাৰ মানুহে ফাকুৰ সৈতে খেলে। এইটো ট্ৰু অৰ্থাৎ সঁচা। তাৰপিছত আমাৰ প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি এক্টিভিটি 1খিনিত যে কাৰ্যকলাপ 1ৰ ছাম নেমিং ৱাৰ্ড আৰ গিভেন ইন দ্য বক্স ফিল ইন দ্য ব্লেংকছ ইউজিং ডাজ ৱাৰ্ড কৈছে যে বাকচটোত কিছুমান নামকৰণ শব্দ দিয়া হৈছে। এই শব্দবোৰ ব্যৱহাৰ কৰি খালী ঠাইত পূৰণ কৰক। ইয়াৰে আমাৰ এটা বাকচ দিয়া আছে। এই বাকচটো চাই আমাক এই খালী ঠাইকেইটাক আমাক
পূৰণ কৰিব দিছে ইয়াৰে প্ৰথমটো দিয়া আছে যে আমাৰ এ নম্বৰটো যে ইয়াতে দিয়া আছে এ তাৰপিছত দেশ দিয়া আছে চেলছ ফিছ ইয়াত আমি খাই থাকিলে লিখিম যে ফিছ মংগাৰ এনেকৈ লিখিম যে এ ফিছ মংগাৰ চেলছ ফিছ এনেকৈ লিখিম কৈছে যে এজন মাছ বেপাৰীয়ে মাছ বিক্ৰী কৰে তাৰপিছত বি নম্বৰটো দিয়া আছে যে এ ইয়াত লিখিম আমি টেইলৰ চুটিচেছ ক্লথছ কৈছে যে এজন দৰ্জীয়ে কাপোৰ চিলাই কৰে এনেকৈ লিখিম তাৰপিছত চি নম্বৰটো দিয়া আছে যে চি নম্বৰটো যে এ ইয়াত আমি খাই থাকিলে লিখিম যে নভেলিষ্ট তাৰপিছত ৰাইটছ নভেলছ কৈছে যে এজন উপন্যাসিকে উপন্যাস লিখে এনেকৈ লিখিম তাৰপিছত ডি নম্বৰটো দিয়া আছে যে এ ইয়াত লিখিম আমি যে প্লাম্বাৰ মেণ্টছ টাপছ এণ্ড পিপেছ কৈছে যে এজন প্লাম্বাৰে টেপ আৰু পাইপ মেৰামতি কৰে তাৰপিছত ই নম্বৰটো দি আছে যে এ ইয়াত লিখিম আমি জৰ্ণালিষ্ট ফৰ দ্য নিউজ পেপাৰ কৈছে যে বাতৰি কাকতৰ বাবে এজন সাংবাদিক এফ নম্বৰটো দি আছে যে এ ইয়াত আমি খাই দেখিলে লিখিম যে কনফিউচনাৰ চেলছ চুইট এণ্ড প্ৰেষ্ট্ৰিজ কৈছে যে মিঠাই আৰু প্ৰেষ্ট্ৰি বিক্ৰী কৰে এজন মিঠাই এনেকৈ লিখিম তাৰপিছত জি নম্বৰটো দি আছে যে এ ইয়াত আমি খাই দেখিলে লিখিম যে গ্ৰীণ গনাৰ চেলছ ভেজিটেবলছ কৈছে যে এজন সেউজীয়া ব্যৱসায়ীয়ে শাক পাচলি বিক্ৰী কৰে এইচ নম্বৰটো যে এ ইয়াত লিখিম আমি খাই দেখিলে যে বাৰবাৰ কাট শ্বেয়াৰ কৈছে যে এজন নাপিতে চুলি কাটে এনেকৈ লিখিম আই নম্বৰটো যে এ ইয়াত লিখিম আমি খাই থাকিম যে পয়েট ৰাইটছ পয়েম কৈছে যে এজন কবিয়ে কবিতা লিখে তাৰপিছত জে নম্বৰটো দি আছে যে এ ইয়াত লিখিম আমি যে খাই থাকিম যে ফ্ল'ৰিষ্ট চেলছ ফ্লাৱাৰ্ছ কৈছে যে এজন ফুলৰ দোকানীয়ে ফুল বিক্ৰী কৰে এনেকৈ লিখিম কে নম্বৰটো যে এ ইয়াত লিখিম আমি যে বাচ্চাৰ চেলছ মিট কৈছে যে এজন কসাইয়ে মাংস বিক্ৰী কৰে তাৰপিছত প্ৰশ্নটো এল নম্বৰটো যে এ ইয়াত আমি খাই থাকিলে লিখিম যে পষ্টমেন ডেলিভাৰ্ছ লেটাৰ্ছ কৈছে যে এজন ডাকঘৰীয়াই চিঠি ডেলিভাৰী কৰে এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ মানে ধন্যবাদ